পাঠ ৬ বিয়োগ। চাৰিজন যুৱকে গাঁৱত এখন কৃষি পাম গঢ়ি তুলিলে আৰু কৃষি পামখনত ঋতু অনুযায়ী বিভিন্ন ধৰণৰ শাক পাচলি খেতি কৰে। এইবেলি খৰালিৰ কালত তেওঁলোকে ফুলকবি, বন্ধাকবি, ওলকবি, গাজৰ, বিলাহী, মূলা, মটৰমাহ আদি বিভিন্ন পাচলিৰ খেতি কৰিলে আৰু খেতিত উৎপাদিত শাক পাচলিখিনি তেওঁলোকে সপ্তাহৰ 2টা দিনত সংগ্ৰহ কৰে। তাৰে কিছু অংশ পাইকাৰী বজাৰত আৰু থাকি যোৱা বা অৱশিষ্ট অংশ খুচুৰা বজাৰত বিক্ৰী কৰে। এটা সোমবাৰে তেওঁলোকে পামৰ পৰা সংগ্ৰহ কৰা আৰু পাইকাৰী বজাৰত বিক্ৰী কৰা পাচলিৰ পৰিমাণ তলত দিয়া ধৰণৰ। কোনবিধ পাচলি কিমান পৰিমাণ কিলোগ্ৰামত দিয়া আছে, কিমান পৰিমাণ সংগ্ৰহ কৰিছে আৰু সংগ্ৰহ কৰা পৰিমাণৰ পৰা কিমান পৰিমাণ পাইকাৰী বজাৰত বিক্ৰী কৰিছে, কিলোগ্ৰাম এককত ওজনসমূহ দিয়া আছে। তেওঁলোকে 780 কিলোগ্ৰাম বন্ধাকবিৰ 560 কিলোগ্ৰাম পাইকাৰী বজাৰত বিক্ৰী কৰিলে। কিমান কিলোগ্ৰাম বন্ধাকবি খুচুৰা বজাৰত বিক্ৰী কৰিব পাৰিব? ইয়াৰ আনচাৰটো এনেধৰণে লিখা আছে, চোৱা। মুঠ বন্ধাকবিৰ পৰিমাণ কিমান আছে? 880 কিলোগ্ৰাম। পাইকাৰী বজাৰত বিক্ৰী কৰা বন্ধাকবিৰ পৰিমাণ 560 কিলোগ্ৰাম। গতিকে খুচুৰা বজাৰত বিক্ৰী কৰা বন্ধাকবিৰ পৰিমাণ সংগ্ৰহ কৰা, কিমান সংগ্ৰহ কৰিছিলে কৃষি পামৰ পৰা? 780 কিলোগ্ৰাম। আৰু তাৰে বিক্ৰী কৰিলে, পাইকাৰী বজাৰত বিক্ৰী কৰিলে 560 কিলোগ্ৰাম। 780ৰ নিকটতম শ কিমান হ'ব? 800। কাৰণ 780টো 700ৰ ওচৰৰ নে 800ৰ ওচৰৰ? কোনটো নিকট হ'ব? ওচৰৰ কোনটো হ'ব? 800। কাৰণ 750তকৈ ডাঙৰ হ'লে ই 800ৰ ওচৰৰ হ'ব। গতিকে এইটো হৈ যাব 800। নিকটতম শ হ'ব 800। আৰু 560ৰ নিকটতম শ কিমান হ'ব? 560 500ৰ ওচৰত নে 600ৰ ওচৰত? তো ইয়াৰ নিকটতম শ হ'ব 600। কাৰণ 550তকৈ ডাঙৰ, 550 বা 50তকৈ ডাঙৰ সংখ্যাবোৰ 600ৰ ওচৰত। গতিকে ইয়াত কি হ'ব? 800ৰ পৰা 600 বিয়োগ হ'লে কিমান পাবা? 200 পাবা। গতিকে অনুমান কৰি বিয়োগফল লিখো আহা বুলি ক'লে নিকটতম শলৈ নিয়াৰ পাছত বিয়োগ কৰিবা। বিয়োগ কৰিলে যিটো আনচাৰ পাবা সেইটো হ'ব আনুমানিক বিয়োগফল। গতিকে ইয়াৰ আনুমানিক বিয়োগফলটো কিমান ওলালে চোৱা, 200। অনুমান কৰি আমি ইয়াৰ বিয়োগফলটো কিমান পালোঁ? 200, হয়নে? এতিয়া এই বিয়োগফল ওলোৱা অংকটো যদি স্থানীয় মানৰ সহায়ত কৰোঁ, কেনেদৰে কৰিব লাগিব চোৱা। 780, ইয়াত এককৰ ঘৰত 0 আছে, দশকৰ ঘৰত 8 আৰু শতকৰ ঘৰত 7। 780, গতিকে 700ৰ কাৰণে 100 কেইটা লাগিব? 7টা লাগিব। 7টা 100, 1, 2, 3, 4, 5, 6, 7টা। 7টা 100 আৰু 8 কোনটো স্থানত আছে? 10 স্থানত। তো 10 কেইটা? 8টা। 1, 2, 3, 4, 5, 6, 7, 8টা। একক স্থানত নাই, গতিকে একক স্থানৰ কাৰণে নালাগে। এতিয়া 880ৰ পৰা কিমান কমাব লাগিব বা কাটিব লাগিব? 5 শতক কাটিব লাগিব, কমাব লাগিব, অৰ্থাৎ বিয়োগ কৰিব লাগিব। তো 500 বিয়োগ কৰিবলৈ 5টা কাটিব লাগিব। 1, 2, 3, 4, 5টা। 5টা কটা গ'ল। আৰু দশকৰ ঘৰত কিমান আছে চোৱা, দশকৰ ঘৰত 6 আছে। তো 10 কেইটা কাটিবা? 6টা। 1, 2, 3, 4, 5, 6টা। 6টা 10 কটা হ'ল। কাটাৰ পাছত কিমান থাকিলে চোৱা, শতক কেইটা আছে? 2টা আছে। তো শতকৰ স্থানত 2 বহুৱাবা। আৰু 10 কেইটা আছে? 2টা। তো দশকৰ স্থানত 10 2টা, অৰ্থাৎ 2 বহুৱাবা। আৰু একক স্থানত নাই, চ' 0 বহুৱাবা। গতিকে ইয়াৰ আনচাৰটো 220 কিলোগ্ৰাম বন্ধাকবি খুচৰা বজাৰত বিক্ৰী কৰিব পাৰিব।
আগৰ তালিকাখন চোৱা এতিয়া স্থানীয় মানৰ সহায়ত খুচুৰা বজাৰত বিক্ৰী কৰা পাচলিৰ পৰিমাণ কিলোগ্ৰামত উলিয়াম আহা অনুমান কৰি বিগফল উলিওৱা প্ৰথম যিটো তালিকা দিয়া আছে ইয়াত চোৱা এই তালিকাখনত মুঠ গাজৰ কিমান কিলোগ্ৰাম কৃষি পামৰ পৰা সংগ্ৰহ কৰে 385 কিলোগ্ৰাম আৰু পাইকাৰী বজাৰত বিক্ৰী কিমান কৰিলে 153 কিলোগ্ৰাম এতিয়া অনুমান কৰি বিগফলটো উলিওৱা প্ৰথমতে অনুমান কৰি বিগফলটো ইয়াত লিখিবা তো অনুমান কৰিলে আমি শতক স্থানলৈ আছে একক দশক শতক তো নিকটৱৰ্তী শতকলৈ যদি পৰিৱৰ্তন কৰোঁ 385 নিকটৱৰ্তী শতকলৈ যদি আমি এই সংখ্যাটো পৰিৱৰ্তন কৰোঁ তেতিয়া আমি কিমান লিখিম আছে কিমান 385 385ক যদি নিকটৱৰ্তী শতকলৈ পৰিৱৰ্তন কৰিলে কিমান পাবা 400 কাৰ ওচৰৰ হ'ব 400ৰ ওচৰৰ হ'ব গতিকে 400 আৰু 153 সংখ্যাটো নিকটৱৰ্তী শতকলৈ পৰিৱৰ্তন কৰিলে কিমান পাবা 200 তো ইয়াত 400 ইয়াত 200 400ৰ পৰা 200 গ'লে কিমান বিগফল কিমান হ'ব 200 এতিয়া অনুমান কৰি বিগফলটো লিখা হ'ল এতিয়া আমি স্থানীয় মানৰ সহায়ত বিগফল উলিওৱা আহা মুঠ গাজৰ 385 পাইকাৰী বজাৰত বিক্ৰী কৰিলে 153 কিলোগ্ৰাম তে খুচুৰা বজাৰত বিক্ৰী কিমান কৰিব হেয়া উলাবলৈ বিগ কৰিব লাগিব গতিকে আমি স্থানীয় মানৰ সহায়ত যদি আগৰ অংকটোৰ দৰে বিগ কৰিবলৈ বিচাৰো তেন্তে কিমান আছে চোৱা 308.585 এনে ধৰণে বনাই ললো 300ৰ কাৰণে শতক কেইটা আছে শতক 3টা আছে 300 শতক 3টা দশক কেইটা আছে দশক 1 2 3 4 5 6 7 8 দশক 8টা আছে একক কেইটা আছে 5টা 1 2 3 4 5টা গতিকে মুঠ গাজৰৰ পৰা পাইকাৰী বজাৰত কিমান বিক্ৰী কৰিলে 153 তো 101টা কাটিবা 10 5টা আৰু একক 3টা 101টা দশক বা 10 5টা আৰু একক 3টা কাটাৰ পাছত 100 কেইটা থাকিলে 2টা তো 100 2টা থাকিলে গতিকে 100ৰ ঘৰত 2 বহুৱাবা তাৰপিছত দশকৰ ঘৰত 10 কেইটা থাকিলে 1টা 2টা 3টা 10 3টা তাৰপিছত এককৰ স্থানত কিমান বহিব একক কেইটা থাকিলে 2টা থাকিলে গতিকে এককৰ স্থানত 2 বহুৱাব এয়া হৈছে বিগফল স্থানীয় মানৰ সহায়ত বিগফল অনুমান কৰি বিগফল উলিওৱা মুঠ ফুলকবি এইটো তালিকাত দিয়া আছে মুঠ ফুলকবি কিমান চোৱা সংগ্ৰহ কৰা মুঠ ফুলকবি 832 গতিকে মুঠ ফুলকবি ইয়াত লিখিবা 832 তাৰপিছত পাইকাৰী বজাৰত বিক্ৰী কৰিলে পাইকাৰী বজাৰত কিমান বিক্ৰী কৰিলে 611 ইয়াত লিখিবা 611 কিলোগ্ৰাম বিক্ৰী কৰিলে 832ৰ নিকটৱৰ্তী শতকলৈ যদি পৰিৱৰ্তন কৰা হয় নিয়া হয় তেন্তে এই সংখ্যাটো নিকটৱৰ্তী শতকলৈ নিলে সংখ্যাটো কিমান হ'ব 800 হ'ব আৰু 611ৰ নিকটৱৰ্তী শতক সংখ্যাটো হ'ব 600 তো 800ৰ পৰা 600 বিগ কৰিলে কিমান পাবা 200 গতিকে ইয়াত তোমালোকে 200 লিখিবা অনুমান কৰি বিগফলটো আমি কিমান পালো 200 তাৰপিছত স্থানীয় মানৰ সহায়ত বিগ কৰিলে কিমান হ'ব চোৱা শতক কেইটা আছে শতক 8টা আছে আৰু দশক কেইটা আছে দশক 2টা আছে একক কেইটা আছে একক 2টা আছে এই 2টা এককৰ পৰা যদি এটা একক কাটি দিয়া হয় তেন্তে কেইটা একক থাকিব এটা একক থাকিব আকৌ 3টা দশক আছে 3টা দশৰ পৰা যদি এটা দশ কাটি দিয়া হয় তেন্তে কেইটা দশ থাকিব 2টা দশ শতক 8টা শতক আছে
8টা শতকৰ পৰা যদি 6টা শতক কাটি দিয়া হয় তেতিয়া কেইটা শতক থাকিব 2টা গতিকে ইয়াত স্থানীয় মানৰ সহায়ত বিয়োগফলটো হ'ব 2 2 1 অৰ্থাৎ 221 আনুমানিক বিয়োগফল উলিওৱা মুঠ ওলকবি কৃষি ফাৰ্মৰ পৰা কিমান সংগ্ৰহ কৰিলে 950 কিলোগ্ৰাম আৰু পাইকাৰী বজাৰত বিক্ৰী কৰিলে 740 কিলোগ্ৰাম তে আনুমানিক বিয়োগফলটো আমি লিখিব লাগে গতিকে 950ৰ নিকটৱৰ্তী শতক স্থানলৈ বা শতকলৈ পৰিৱৰ্তন কৰিলে কিমান হ'ব 950টো 1000 হ'ব নিকটৱৰ্তী শতক 1000 হ'ব আৰু 740ৰ নিকটৱৰ্তী শতকলৈ যদি নিয়া হয় 700 হ'ব কাৰণ ইয়াত দশকৰ স্থানৰটো চাব লাগিব দশক স্থানত যদি 5তকৈ সৰু সংখ্যা আছে তেন্তে ইয়াৰ নিকটৱৰ্তী শতক 700 হ'ব যেটো শতক স্থানত আছে সংখ্যাটো সেই শতকৰ স্থানত থকা সংখ্যাটোৰে শতক হ'ব যদি 5 থাকে বা 5তকৈ ডাঙৰ হয় তেন্তে 100 এটা যোগ হ'ব 900 আছে 900ৰ লগত 100 এটা যোগ হ'ল কিমান হ'ব 1000 তো 1000ৰ পৰা 700 এটা বিয়োগ হ'লে ইয়াৰ আনুমানিক বিয়োগফলটো কিমান হ'ব 300 এটা স্থানীয় মানৰ ভিত্তিত বা স্থানীয় মানৰ সহায়ত বিয়োগফল উলিয়াও 950 শতক কেইটা আছে শতক 9টা আছে 1 2 3 4 5টা 6টা 7টা 8টা 9টা শতক আছে অৰ্থাৎ 9টা 100 আছে আৰু দহ কেইটা আছে 5টা আছে এতিয়া ইয়াৰ পৰা বিয়োগ কৰিব লাগে 740 100 কেইটা বিয়োগ কৰিব লাগে 7টা গতিকে বিয়োগ কৰা মানে ইয়াৰ পৰা আমি কাটি দিলে হ'ব 7টা কাটি দিবা 1 2 3 4 5 6 7 7টা কাটি দিলা আৰু দশকৰ স্থানত কিমান আছে 4টা 10 কাটিব লাগিব 4 10 দশক স্থানত 4 অৰ্থাৎ 4 10 4টা 10 কাটিবা 1 2 3টা 4টা শতক 100 কেইটা থাকি গ'ল 100 দুটা থাকি গ'ল তো 100 দুটা থাকি গ'ল 100ৰ ঠাইত 100ৰ যেটো স্থান আছে 100ৰ স্থানত কি বহুৱাবা 2 বহুৱাবা 2 শতক আৰু 10 কেইটা থাকিলে চোৱা 10 এটা থাকিলে তো 10 এটা থাকিলে 10ৰ স্থানত 1 বহুৱাবা আৰু এককৰ স্থান যেহেতু নাই শূন্য আছে সো ইয়াত শূন্যই বহিব তাৰ পিছত নেক্সট প্ৰশ্নটো চোৱা আনুমানিক বিয়োগফলটো কিমান হ'ব প্ৰথমতে এটো উলিয়াই লওঁ হা 536ৰ নিকটৱৰ্তী শতকলৈ যদি পৰিৱৰ্তন কৰো সংখ্যাটো তেন্তে নিকটৱৰ্তী শতক কিমান হ'ব 500 হ'ব আৰু 336ৰ নিকটৱৰ্তী শতক হ'ব 300 500ৰ পৰা 300 বিয়োগ হ'লে বিয়োগফল কিমান হ'ব 200 গতিকে আনুমানিক বিয়োগফলটো হ'ব 200 এতিয়া স্থানীয় মানৰ সহায়ত বিয়োগ কৰো আহা মুঠ বিলাহী কিমান আছে 536 100 কেইটা আছে 1 2 3 4 5টা 36 3 10 6 36 10 কেইটা 3টা আৰু একক কেইটা 6টা 10 1 2 3টা আৰু 6 1 2 3 4 5 6 একক 6টা এতিয়া ইয়াৰ পৰা আমি কিমান কমাব লাগে বা কিমান বিয়োগ কৰিব লাগে 336 অৰ্থাৎ 100 কেইটা কমাবা বা কাটিবা 3টা 100 এটা 2টা 3টা তাৰপিছত 10 কেইটা 10 3টা 1 2 3টা আৰু একক কেইটা 6টা 1 2 3টা 4টা 5টা 6টা তো 100 কাটাৰ পাছত 100 কেইটা বাকি থাকিলে চোৱা 1 2টা 100 কেইটা বাকি থাকিলে 2টা গতিকে শতক অৰ্থাৎ 100 বা শতকৰ স্থানত কিমান বহুৱাবা 2 কাৰণ ইয়াত 2টা 100 বাকি থাকিলে গতিকে 2 বহুৱাবা আৰু 10 কেইটা
বাকী থাকিলে চোৱা 10 এটাও বাকী থকা নাই যেতিয়া এটাও বাকী নাথাকিব তেতিয়া কিমান বহুৱাবা 0 এটাও 10 বাকী নাই সো ইয়াত 0 বহুৱাবা আৰু একক কেইটা বাকী আছে চোৱা এককো এটাও বাকী থকা নাই গোটেই কেইটা কটা গ'ল গতিকে এটাও যেতিয়া নাথাকে তেতিয়া 0 বহুৱাবা তো 0 এয়া হৈছে স্থানীয় মানৰ সহায়ত বিকল্প 334 ইয়াত কিমান শতক আছে 3 শতক আছে গতিকে চোৱা শতকৰ স্থানত তিনিটা গ্ৰুপ ব্লকৰ তিনিটা গ্ৰুপ আছে আৰু প্ৰতিটো গ্ৰুপতে কিমানটা ব্লক আছে 100টা এইটো গ্ৰুপত 100টা ব্লক আছে এইটো গ্ৰুপত 100টা তো 100টা থকা 100টা ব্লক থকা একোটা গ্ৰুপ শতকৰ স্থানত তিনিটা 100ৰ গ্ৰুপ আৰু দশকৰ স্থানত তিনিটা গ্ৰুপ আছে আৰু প্ৰতিটো গ্ৰুপতে কিমানটা সৰু সৰু ব্লক আছে 10টা কাৰণ স্থানটো দশক গতিকে গ্ৰুপত 10টাকৈ ব্লক আছে 4 এককৰ স্থানত খোলা ব্লক কেইটা থাকিব 4টা এয়া 4টা আছে গতিকে এই ছবিখনে 334 এই সংখ্যাটোক চিহ্নিত কৰিছে ইয়াত এটা গ্ৰুপত কিমানটা সৰু সৰু ব্লক আছে 10টা গতিকে এই 10টা ব্লক একক স্থানলৈ আহিলে ইয়াত থকা 10টা আৰু ইয়াত থকা 4টা এই দুটা লগ লাগি কিমানটা হ'ব 10 4 14টা গতিকে ইয়াত যেতিয়া এটা গ্ৰুপ কমি গ'ল দশকৰ এটা 10 একক স্থানলৈ লৈ অনা হ'ল তেতিয়া ই দশৰ গ্ৰুপ হিচাপে নাথাকিব ইয়াত আমি খোলাকৈ লিখিব লাগিব খুলি দিব লাগিব এটা এটা ব্লক তো ইয়াৰ পৰা অহা 10টা ব্লক আৰু ইয়াৰ আগৰ পৰা থকা 4টা ব্লক লগ লাগি 14টা ব্লক হ'ব 1 2 3 4 5 6 7 8 9 10 11 12 13 14টা আছে ইয়াত তিনিটা 10 আছিলে যেতিয়া ছবিত ইয়াত দেখাই দিছে এই তিনিটা 10ৰ পৰা এই চিন দি দেখুৱা হৈছে যে এটা 10 একক স্থানলৈ লৈ অনা হ'ল লৈ অনাত এই 10 আৰু 4 মিলি 14 হ'ল তাকে ইয়াত দেখুৱা হৈছে ইয়াত 14 হ'ল আৰু যিহেতু ইয়াৰ পৰা এক এটা লৈ যোৱা হ'ল সো 3 10 ইয়াত নাথাকিব গতিকে 3 নাথাকিলে এতিয়া সো ইয়াক কাটি দি পেলাই ইয়াত কিমান থাকিলে সেইটো ওপৰত লিখি লোৱা হৈছে এতিয়া ইয়াত 14ৰ পৰা কিমানটা কাটিব লাগে 7টা এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা 7টা কাটা হ'ল কাটাৰ পিছত কিমানটা থাকিলে এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা 7টা থাকিলে ইয়াত তাকে দেখাইছে 7টা থাকিলে তে নেক্সট ষ্টেপত যেটো ইয়াত ছবি আছে যিমানখিনি থাকিলে 7টা এই 7টা ইয়া আছে তাৰ পিছত ইয়াত দশক স্থানত দুটা দশৰ গ্ৰুপ আছে আৰু ইয়াত তিনিটা একৰ গ্ৰুপ আছে এতিয়া বিয়োগ কৰিব লাগিব দশকৰ স্থানত কিমান আছে এইটো তিনিটো কাটাৰ পিছত 2 দশকৰ স্থানত কিমান আছে 2 10 তে 2 দশৰ পৰা আমি 5টো বিয়োগ কৰিব নোৱাৰিম কিয় নোৱাৰিম কাৰণ সৰু সংখ্যাৰ পৰা ডাঙৰটো বিয়োগ কৰিব নোৱাৰিম বা দুটা 10 আছে দুটা 10ৰ পৰা আমি দুটা 10 কেনেকৈ কাটিম হয়নে সো আমি 100ৰ পৰা এয়া কাৰ্চিন দেখুৱাইছে 100ৰ পৰা এটা 100 দশক স্থানলৈ লৈ আনিব লাগিব ইয়াত তিনিটা শতক আছে 3 শতকৰ পৰা এটা শতক 10 স্থানলৈ লৈ আনিব লাগিব এয়া চিনডাল দিয়া আছে তো ইয়াৰ পৰা যদি এটা ইয়ালৈ লৈ অনা হয় তেতিয়া কি হ'ব চোৱা ইয়াত দুটা শতক থাকিব এটা ইয়ালৈ লৈ আনাত এটা যদি ইয়ালৈ লৈ আনাত ইয়াত তিনিটা আছিলে শতক এটা ইয়ালৈ লৈ অনাত ইয়াত কিমানটা থাকিব দুটা শতক আৰু এই শতক 100টো আহি চোৱা ইয়াত 100টো কিমানটা 10 হ'ব বাৰু 100টো 10 কেইটা হ'ব 100টোক আমি ভাঙি 10 হিচাপে ভাঙি দিব লাগিব 100টোক 10 হিচাপে ভাঙি দিলে 10ৰ গ্ৰুপ কেইটা ওলাব 10টা ওলাব এইটো এটা 10ৰ গ্ৰুপ এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা সাতটা আঠটা নটা 10টা
10টা 10ৰ গ্ৰুপ ওলাব আৰু আগৰ পৰাই কিমান আছিলে দুটা গ্ৰুপ আছে এইটো 10টা গ্ৰুপ আৰু আগৰ পৰা দুটা গ্ৰুপ গতিকে লগ লাগি কিমান হ'ল 12 হ'ল এতিয়া 12ৰ পৰা 5 কাটিব পাৰিবা সেইকাৰণে ইয়াত 5টা কাটা হৈছে 5টা 10ৰ গ্ৰুপ কটা হৈছে 5টা 10ৰ গ্ৰুপ কটাৰ পাছত কিমানটা থাকিলে 7টা আৰু শতকৰ স্থানত যেহেতু এটা লৈ যোৱা কিমান থাকি গ'ল দুটা শতক 2 লিখা হৈছে এইটো হৈছে সেকেন্ড স্টেপ থাৰ্ড স্টেপটো চাওঁ থাৰ্ড স্টেপটো এককৰ স্থানৰ বিয়োগফলটো আমি কৰিলো এককৰ স্থানত 7 দশকৰ স্থানত বিয়োগ কৰি কিমান পালো 7 পালো হয়নে এতিয়া শতকৰ স্থানত কেইটা শতক আছে দুটা শতক আছে এই দুটা শতকৰ পৰা ইয়াত চোৱা শতকৰ স্থানত কেইটা শতক বিয়োগ কৰিব লাগিব কাটিব লাগিব এটা তো দুটা শতকৰ পৰা এটা শতক কাটিলে কেইটা শতক থাকিব এটা শতক থাকিব সো ইয়াৰ তলত শতকৰ তলত লিখিবা শতকৰ স্থানত 1 গতিকে ইয়াৰ আনসাৰটো হ'ব আমি যদি ছবি হিচাপে ইয়াৰ আনসাৰটো চাওঁ শতকৰ স্থানত 1 শতক দশকৰ স্থানত 1 2 3 4 5 6 7 7 10 এককৰ স্থানত 1 2 3 4 5 6 7 তো খুচুৰা বজাৰত 177 কিলোগ্ৰাম মটৰ মাহ বিক্ৰী কৰিলে আনুমানিক বিয়োগফল প্ৰথম সংখ্যাটো কিমান আছে চোৱা 845 845ৰ নিকটতম শতক ಇದು 45 45টো 50তকৈ সৰু গতিকে ইয়াৰ নিকটৱৰ্তী শতক হ'ব 800 তাৰপিছত 318 যেহেতু 50তকৈ সৰু গতিকে ইয়াৰ নিকটৱৰ্তী শতক হ'ব 300 তো 800ৰ পৰা 300 বিয়োগ হ'লে কিমান পাবা 500 গতিকে ইয়াত আনুমানিক বিয়োগফলটো লিখিবা 500 আৰু এতিয়া আমি স্থানীয় মানৰ সহায়ত বিয়োগফলটো উলিয়াও আহা একক স্থানত 5 দিয়া আছে আৰু 5ৰ পৰা 8 বিয়োগ কৰিব লাগে এতিয়া 5ৰ পৰা 8 বিয়োগ কৰা আমি যেনে কোৱা ইয়াত পাইছিলো যে 4ৰ পৰা 7 অৰ্থাৎ সৰু সংখ্যা এটাৰ পৰা ডাঙৰ সংখ্যা এটা বিয়োগ কৰিব নোৱাৰিলে আমি কি কৰিব লাগিব দশক স্থানৰ পৰা ধাৰ ল'ব লাগিব ইয়াত দশক স্থানত কিমান আছে দশক স্থানত 4 আছে ইয়াত 4ৰ পৰা 4 মানে 4 10 স্থানত আছে 4 10ৰ পৰা 1 10 এটা ধাৰ ল'ব লাগিব 1 10টো যেতিয়া একক স্থানলৈ আহিব 1 10 এটা যদি ইয়াত চোৱা 1 10 এটা একক স্থানলৈ আহিলে ই 10ৰ গ্ৰুপ হিচাপে নাথাকিব ই এনে ধৰণে ইয়াক ব্লক কেইটা খুলি দিব লাগিব 10টা ব্লক যোগ 4টা ব্লক 14টা ব্লক হ'ল এয়া 14 লিখা হৈছে ইয়াতো 10টা ব্লক ইয়াৰ পৰা আহিলে একক স্থানলৈ 10টা ব্লক আৰু ইয়াত 5টা ব্লক লগ লাগি কিমানটা ব্লক হ'ল 15টা সো ইয়াক বাওঁফালে ইয়াত লিখি পেলাই 15টা ব্লক বুলি দেখুওৱা হৈছে আৰু যেহেতু এটা 10 একক স্থানলৈ গুচি গ'ল সো ইয়াত 4টা 10 নাথাকিব 4ৰ পৰা এটা 10 কমি গ'লে কিমানটা 10 থাকিব 3টা 10 থাকিব এতিয়া বিয়োগ কৰিবা ইয়াত 15 এককৰ পৰা 8 1 বিয়োগ কৰিব পাৰিবা 15টা ব্লক বা 15ডাল আঁচৰ পৰা যদি 8ডাল আঁচ কাটি দিয়া তে কেইটা ব্লক বা আঁচ হিচাপে যদি আমি আঁচ কাটো তেতিয়া কেইটা আঁচ থাকিব 7ডাল আঁচ থাকিব এতিয়া ইয়াত 3 10 আছে 3টা 10ৰ পৰা এটা 10 বিয়োগ কৰিব লাগে তো বিয়োগ কৰিব পাৰিবা নে পাৰিবা কাৰণ 3টা 10ৰ পৰা এটা 10 কাটিব পাৰিবা 3টা 10ৰ পৰা এটা 10 কাটিলে কেইটা 10 থাকিব দুটা 10 ইয়াত চোৱা 8টা শতক আছে 108টা আছে 108টাৰ পৰা 3টা 100 কাটি দিলে কেইটা 100 থাকিব 5টা 5 লিখিবা এতিয়া নেক্সট প্ৰশ্নটো চোৱা ইয়াত যেটো বিয়োগ কৰিবলৈ দিছে এই বিয়োগ কৰা অংকটোৰ আনুমানিক বিয়োগফল 607 ইয়াত যদি আমি নিকটৱৰ্তী শতকলৈ
সংখ্যাটো সলনি কৰোঁ তেতিয়া 600 হ'ব আৰু এইটো 300 হ'ব 600ৰ পৰা 300 গ'লে কিমান থাকিব 300 এতিয়া আনুমানিক বিয়োগফলটো 300 হ'ল এতিয়া আমি স্থানীয় মানৰ সহায়ত বিয়োগফলটো ওলাবলৈ চেষ্টা কৰোঁ 7 1ৰ পৰা 5 1 কাটি দিলে বা বিয়োগ কৰিলে কিমান পাবা 2 2 1 থাকি যাব 5টা কটা গ'ল কেইটা থাকিব দুডাল থাকিব বা ব্লক যদি কওঁ দুটা ব্লক থাকিব আৰু 10 স্থানত চোৱা 0 10 আছে 0 10ৰ পৰা 4 10 বিয়োগ কৰিব পাৰিবানে নোৱাৰা গতিকে শতক স্থানত কি আছে সেইটো চাবা শতক স্থানত 6 শতক আছে 6 শতকৰ পৰা ধাৰ ল'বা 6 শতকৰ পৰা 1 শতক ধাৰ ল'লে ইয়াত কিমান হ'ব ইয়াত এনেধৰণে চিন দি দিবা ইয়াৰ পৰা ইয়ালৈ ধাৰ ল'বা 6টা 100 আছে 6টা 100ৰ পৰা এটা 100 যদি 10 স্থানত যায় তেতিয়াহ'লে আমাৰ ছবিখন কেনেকুৱা হ'ব এনেধৰণৰ হ'ব ইয়াত তিনিটা 100 আছিলে এটা 100 গ'ল এটা 100 ইয়ালৈ আহিলে সেই 100টো আমি দশক হিচাপে দশৰ গ্ৰুপ হিচাপে ভাঙি দিয়াত কেইটা 10 পাইছোঁ 10টা 10 পাইছোঁ গতিকে ইয়াতো 6টা শতক আছে 6টা 100 আছে 6টা 100ৰ পৰা এটা 100 ইয়ালৈ লৈ অনা মানে কি 10টা 10 10টা 10 লৈ অনা বুজায় গতিকে ইয়াত 10টা 10 গতিকে ইয়াৰ বাওঁফালে শূন্যৰ বাওঁফালে বহাই দিয়া হ'ল তে 1 0 10 10টা 10 10টা 10 হ'ব এয়া 10টা 10 আৰু 6 শতকত পৰা এটা শতক কমি গ'ল আৰু কমি যোৱাত কিমান শতক হ'ব ইয়াত 5 শতক তে 10টা 10ৰ পৰা 4টা 10 কাটি দিলে 6টা 10 থাকিব 5টা 100ৰ পৰা 3টা 100 কাটি দিলে 2টা 100 থাকিব 2টা 100 থাকিব গতিকে এয়া হৈছে খ নম্বৰৰ উত্তৰ তে গ নম্বৰটো চোৱা আনুমানিক বিয়োগফলটো কিমান হ'ব 800ৰ পৰা 279 তো 279ৰ নিকটতম বা নিকটৱৰ্তী শতকলৈ যদি এই সংখ্যাটো নিয়া হয় কিমান হ'ব 300 800ৰ পৰা 300 বিয়োগ হ'লে কিমান বিয়োগফল কিমান হ'ব 500 এয়া হৈছে আনুমানিক বিয়োগফলটো এককৰ স্থানত 0 আছে 0ৰ পৰা কিমান বিয়োগ কৰিবলৈ লাগিব 9 তো 0ৰ পৰা 9 বিয়োগ কৰিব পাৰিবানে নোৱাৰিবা হয়নে 0ৰ পৰা 9 বিয়োগ নাযায় সো দশক স্থানলৈ আহিবা দশক স্থানত কি আছে চোৱা দশক স্থানতো 0 আছে তো 0 আছে যেতিয়া ইয়াৰ পৰা তুমি একক স্থানত ধাৰ ল'ব পাৰিবানে নোৱাৰিবা কাৰণ ইয়াতো যেহেতু 0ই আছে গতিকে ইয়াৰ পৰা তুমি একক স্থানত কেনেকৈ ধাৰ ল'বা সো একক স্থানৰ পৰা ধাৰটো প্ৰথমতে ল'ব লাগিব তো 8 শতকৰ পৰা ইয়ালৈ ধাৰ ল'ব লাগিব ইয়াত 0 দশক আছে ইয়াত 8 শতক আছে 8 শতকৰ পৰা 1 শতক এটা দশকৰ স্থানলৈ ধাৰ ল'ব লাগিব তো 1 শতক ল'লে কেইটা 10 হয় 10টা 10 হয় আৰু ইয়াত আগৰ পৰা 0 আছে 0ৰ লগত 10টা 10 লগ লাগিলে 10 দশক হ'ব এইটো ইয়ালৈ ধাৰ কৰা হ'ল এটা শতক অৰ্থাৎ 10টা 10 10টা 10 0ৰ লগত লগ লাগি 10 যোগ 0 10 দশক হ'ল আৰু 8টা শতকৰ পৰা এটা শতক কমি যোৱাত ইয়াত 7 বা 7 শতক হ'ল এতিয়া আমি দশক স্থানৰ পৰা ধাৰ ল'ব পাৰিম হয়নে ইয়াত কেইটা দশক আছে বা 10 আছে 10টা 10 আছে এই 10টা 10ৰ পৰা এটা 10 ধাৰ ল'ব পাৰিম একক স্থানলৈ তো 10 এটা যদি একক স্থানত অনা হয় এটা 10ে কিমান একক হ'ব 10 একক হ'ব তো 10 একক বা 10 এক বা 10 একক 0ৰ লগত যোগ হৈ কিমান হ'ব 10 হ'ব ইয়াক ইয়ালৈ অনা হ'ল কাঁড়চিনেৰে দেখুওৱা হৈছে
আৰু ইয়াত 10টা দশকৰ পৰা এটা 10 যেহেতু একক স্থানলৈ লৈ যোৱা হ'ল সো ইয়াত কিমান থাকি গ'ল ইয়াত 10 আছিলে 10ৰ পৰা 1 গুচি গ'ল সো ইয়াত 9 থাকি গ'ল ইয়াত এককৰ স্থানত কিমান হ'ল 10 হ'ল 10ৰ পৰা 9 বিয়োগ কৰিব পাৰিবা 10ৰ পৰা 9 বিয়োগ হ'লে কিমান হ'ব 1 হ'ব তে 9ৰ পৰা 7 বিয়োগ কৰিব পাৰিবা 9ৰ পৰা 7 বিয়োগ কৰিলে কিমান হ'ব 2 9 10ৰ পৰা 7 10 কাটি দিলে 2 10 থাকিলে 7 শতক 7টা 1ৰ পৰা 2টা 100 কাটি দিলে কিমান 100 থাকিব 5টা 100 থাকিব গতিকে ইয়াৰ উত্তৰটো হ'ব 521 তলৰ সংখ্যাবোৰক থিয়কৈ পাতি বিয়োগ কৰো আহা যিকেইটা সংখ্যা দিয়া আছে এই সংখ্যাকেইটা থিয়কৈ পাতি বিয়োগ তলৰ সংখ্যাবোৰক থিয়কৈ পাতি বিয়োগ কৰো আহা প্ৰথম প্ৰশ্নটো 853ৰ পৰা 232 বিয়োগ কৰিব লাগে 3ৰ পৰা 2 বিয়োগ হ'লে কিমান হ'ব 1 হ'ব ইয়াত 5 10 আছে 5 10ৰ পৰা 3টা 10 কাটিলে কেইটা 10 থাকিব 2টা 10 ইয়াত 8 শতক আছে 8 শতকৰ পৰা 2 শতক কাটিলে বা বিয়োগ কৰিলে কিমান শতক থাকিব 6 শতক ইয়া হৈছে ক নম্বৰৰ উত্তৰ খ নম্বৰটো চোৱা 6 1ৰ পৰা 3 1 বিয়োগ হ'লে 6টা 1ৰ পৰা 3টা 1 কাটি দিলে 3 এককৰ স্থানত 3 হ'ব দশকৰ স্থানত চোৱা 1 10 আছে 1 10ৰ পৰা 5টা 10 কাটিব পাৰিমনে বিয়োগ কৰিব পাৰিমনে নোৱাৰিম সো শতক স্থানৰ পৰা ধাৰ ল'ব লাগিব শতক স্থানৰ পৰা 1 শতক এটা ধাৰ ল'ব লাগিব হয়নে তো 1 শতক এটা দশকৰ স্থানলৈ আহিলে কিমান 10 হ'ব 10 হ'ব 100 এটা কিমানটা 10 থাকে 10টা 10 গতিকে দশক স্থানলৈ 100 এটা যদি 10ৰ স্থানলৈ আহে তেন্তে 10টা 10 হ'ব আৰু ইয়াত আগৰ পৰাই কিমানটা 10 আছে এটা 10 আছে তো 10টা 10 এটা 10ৰ লগত লগ লাগি মুঠ কিমানটা 10 হ'ব 11টা 10 হ'ব 11টা 10 হ'ব এক শতক এটা লৈ অনাৰ পিছত আৰু এটা শতক যেহেতু দশকলৈ লৈ যোৱা হ'ল সো ইয়াত কিমান শতক থাকি গ'ল এতিয়া 6 শতক থাকি গ'ল 6 শতক থাকি গ'ল এতিয়া 11 10ৰ পৰা 5টা 10 কাটিব পাৰিম বিয়োগ কৰিব পাৰিম তো 11ৰ পৰা 5 কটা গ'লে কিমান থাকিব 6 শতকৰ পৰা 4 শতক কটা গ'লে বা বিয়োগ কৰিলে কিমান পাবা 2 শতক এয়া হৈছে খ নম্বৰৰ উত্তৰ ক নম্বৰ 8ৰ পৰা 6 বিয়োগ কৰিলে থাকিব 2 9ৰ পৰা 8 গ'লে 1 6ৰ পৰা 3 বিয়োগ কৰিলে 3 শূন্যৰ পৰা যেহেতু 9 বিয়োগ কৰিব নোৱাৰিবা সো ধাৰ কৰিবলৈ দশকৰ স্থানলৈ আহিবা দশকৰ স্থানতো দেখিছা 0 আছে ইয়াৰ পৰাও ধাৰ কৰিব নোৱাৰি সো শতকৰ স্থানলৈ আহিবা শতকৰ স্থানত কিমান আছে 5 শতক 5 শতকৰ পৰা 1 শতক এটা 10 স্থানলৈ দিলে 10টা 10 হ'ব 10টা 10 শূন্যৰ লগত লগ লাগি 10টা 10 হ'ব আৰু ইয়াত এটা শতক গুচি যোৱা পাছত 4টা শতক থাকি যাব এতিয়া তোমালোকে দশকৰ পৰা 1 10 এটা ধাৰ কৰিব পাৰিবা 1 10 এটা ধাৰ কৰিলে 1 10 আৰু ইয়াত শূন্য আছে লগ লাগি 10 হ'ব তে 10ৰ পৰা 9 বিয়োগ কৰিবা 1 পাবা ইয়াত যেহেতু 1 10 এটা লৈ যোৱা হ'ল ইয়ালৈ একক স্থানলৈ সো ইয়াত কিমান থাকি যাব 9 9ৰ পৰা 9 বিয়োগ কৰিলা শূন্য থাকিব আৰু ইয়াত 4 আছে 4 এয়া হৈছে ঘ নম্বৰৰ উত্তৰ অংগটো চোৱা যে শূন্যৰ পৰা যেহেতু 9 বিয়োগ কৰিব নোৱাৰিবা সেম ঘ নম্বৰটোৰ নিচিনা ইয়ালৈ আহিবা নাই 0 আছে ইয়াৰ পৰা আকৌ শতক স্থানলৈ আহিলা ইয়াৰ পৰা 1 শতক এটা নিউতে দশক স্থানৰ 10টা 10 হ'ব 1 শতক মানে 10টা 10 আৰু শূন্যৰ লগত লগ লাগি শূন্য 10ৰ লগত 10টা 10 হ'ব
ইয়াতে এটা কমি গ'ল শতক, গতিকে 8 শতক হ'ব, কাটি দিবা, কটা গ'ল। তাৰপিছত 10টা 10ৰ পৰা এটা 10 একক স্থানলৈ নিলে কিমান একক হ'ব? 10 একক। 10টা একক হ'ব, 10টা এককৰ লগত 0 একক লগ লাগি 10 এককেই হ'ল। আৰু ইয়াত যিহেতু এক ধাৰ কৰি একক স্থানলৈ লৈ যোৱাৰ পিছত ইয়াত থাকিব 9 একক। 10ৰ পৰা 9 গ'ল 1, 9ৰ পৰা 6 বিয়োগ হ'লে 3, 8ৰ পৰা 2 বিয়োগ হ'লে 6। এয়া হৈছে অংক নম্বৰত